পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশ কঠোৰ পদক্ষেপ ভাৰতৰ বাংলাদেশী সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰিব ভাৰতত ভাৰত এতিয়া মনে মনে নাথাকে যদি কোনোবাই ভাৰতৰ সৈতে বিদ্ৰোহ কৰিব ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব এইবাৰ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ভাৰতে বাংলাদেশত উৎপাদিত সামগ্ৰী ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব বিশেষকৈ বাংলাদেশী সামগ্ৰী যেনে শাৰ্ট পেণ্ট টি-শাৰ্ট বিস্কুট চিপছ স্নেক্স সফট ড্ৰিংক এনাৰ্জি ড্ৰিংক প্লাষ্টিক বাকেটছ খেলনা পুতলা চেয়াৰ টেবুল সোফা ইত্যাদি এতিয়া সহজেই প্ৰৱেশ কৰিব নোৱাৰিব ভাৰতত দৰাচলতে বাংলাদেশে বহু কম খৰচত উত্তৰ পূব হৈ নিজৰ উৎপাদিত সামগ্ৰী ভাৰতত প্ৰৱেশ কৰাইছিল কিন্তু সেই বাংলাদেশে ভাৰতৰ সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ভাৰতীয় ট্ৰাকসমূহৰ ওপৰতো ইনস্পেকশ্যন সময় বৃদ্ধি কৰি দিয়ে যাতে ভাৰতীয় ট্ৰাক বাংলাদেশত সহজে প্ৰৱেশ কৰিব নোৱাৰে আনকি কাষ্টম ক্লিয়াৰেন্সৰ ওপৰতো স্থগিতাদেশ জাৰি কৰে বাংলাদেশে অৰ্থাৎ বাংলাদেশত যাতে ভাৰতৰ সামগ্ৰীসমূহ সহজেই সোমাব নোৱাৰে তাৰ বাবে এক প্ৰকাৰে পদক্ষেপ লৈছিল সেয়ে ভাৰতে কঠোৰ পদক্ষেপ লৈ দেখুৱাই দিছে বাংলাদেশক সিদ্ধান্ত ললে সিদ্ধান্ত স্পষ্ট হ'ব লাগে পাকিস্তানৰ দৰে শত্ৰুৰ যদি এনে অৱস্থা কৰিব পাৰে বাংলাদেশ আকৌ কি সেই বাংলাদেশৰ বিৰুদ্ধে এতিয়া কঠোৰ পদক্ষেপ ললে ভাৰত চৰকাৰে নিউজ ডেস্ক টাইম 8